নমস্কাৰ আজি আমি চাওঁ আহা কিদৰে য়োগা উইথ দ্য সানশ্বাইন গ্ৰুপটো বা য়োগা কৰিবলৈ য়োগা উইথ দ্য সানশ্বাইন কিদৰে জইন কৰিব পাৰিবা। ইয়াত ধৰি লোৱা তোমাৰ মোবাইলৰ স্ক্ৰীন হয়। এতিয়া আমি যাম, ধৰি লোৱা তুমি মোৰ য়োগা উইথ দ্য সানশ্বাইন গ্ৰুপত জইন হৈ আছা, ঠিক আছে। তেতিয়া য়োগা উইথ দ্য সানশ্বাইন গ্ৰুপটো যদি তুমি গ'লা, ইয়াৰ যোনটো ডেছক্ৰিপশ্যন আছে গ্ৰুপৰ ডেছক্ৰিপশ্যনত এই যোনটো তোমাৰ য়োগাৰ যোনটো গুগল মিটৰ লিংক সেইটো দিয়া আছে। এইটো তোমাৰ ডাবল টেপ যদি কৰা তেতিয়া এনেকৈ তোমাৰ একাউণ্টলৈ লৈ যাব। যোনটো একাউণ্টৰ পৰা তুমি গুগল মিটটো বা মিটিংখন জইন কৰিব বিচাৰা তাত তুমি টেপ কৰিব লাগিব। টেপ কৰাৰ পিছত এইদৰে ধৰি লোৱা আহিলে, এতিয়া তুমি ডিচাইড কৰিবা যে তুমি তোমাৰ ভিডিঅ'টো ৰাইজক দেখাব বিচাৰিছা নে নাই দেখুওৱা। যদি তোমাৰ ভিডিঅ' দেখুৱাব নিবিচাৰা, এইটো এনেকৈ টেপ কৰি দিলে তোমাৰ ভিডিঅ'টো বেলেগে নেদেখিব, তুমি আনক চাব পাৰিবা। ধৰি লোৱা তোমাৰ আৱাজটোৱে বেলেগক ডিষ্টাৰ্ব কৰিছে, তেতিয়া এইটো দি দিলে তোমাৰ আৱাজটোও নাথাকিব। ধৰি লোৱা আমি এতিয়া জইন কৰিব বিচাৰোঁ, যিদৰে মই জইন কৰোঁ, মই অডিঅ' দিওঁ, ভিডিঅ' আনে চাব পৰাকৈ ৰাখোঁ, কাৰণ মই গাইড কৰি থাকোঁ। এনেকৈ কৰি জইন কৰিলে জইন বাটনটো টিপিলে এইটো স্ক্ৰীনলৈ গুচি যাব। তেতিয়াহ'লে তোমাৰ এতিয়া মোক চবেই চাব পাৰিব বা শুনিব পাৰিব। ধৰি লোৱা এতিয়া মই জইন কৰিলোঁ, জইন কৰাৰ পিছতো মই যদি মোৰ ভিডিঅ'টো বেলেগক দেখাব খোজা নাই, তেতিয়াহ'লে এই চিম্বলটো টেপ কৰি দিলে তোমাৰ ভিডিঅ'টো নোহোৱা হ'ব। আৰু এই চিম্বলটো যদি টেপ কৰি দিয়া, এই কাটা চাইনকেইটা আহিলে তোমাৰ মাইক্ৰফোনটো বা স্পীকাৰটো টাৰ্ণ অফ হৈ যাব, তোমাৰ আৱাজটো নাহিব। আকৌ তুমি ৰিটাৰ্ণ কৰিবলৈ ধৰি লোৱা তুমি কিবা ক'ব খুজিছা, তেতিয়া তোমাৰ আৱাজটো আহিবলৈ এইটো টিপিব লাগিব, চুই দিব লাগিব। এতিয়া তোমাৰ আৱাজটো বেলেগলৈ পাবগৈ। আৰু এইটো যদি তুমি টিপি দিয়া, তেতিয়াহ'লে তোমাৰ ভিডিঅ'টো বেলেগে দেখি পাব। আৰু মিটখন যদি লিভ কৰিবলৈ হয়, এৰি যাবলৈ হয়, তেতিয়াহ'লে এই ৰঙা ফোনৰ চিনটো যদি টিপি দিয়া, তুমি মিটৰ পৰা ওলাই যাবা। ধৰি লোৱা ভুলতে কিবা কাৰণত ওলাই গুচি গ'লা, কেতিয়াবা নেটৱৰ্কৰ অসুবিধা হ'ব পাৰে বা কেতিয়াবা ভুলতে টিপ খাই গ'লে, তেতিয়া মোৰ একাউণ্টৰ মানে কি য়োগা উইথ দ্য সানশ্বাইনৰ যোনটো কোড হয় সেইটো হৈ গ'ল NVSMFFYXAV। এইটো টিপি দিলেও জইন কৰিব পাৰিবা। নহ'লে ভুলতে যেতিয়া ওলাই যোৱা তেতিয়া সাধাৰণতে এইটো থাকেই, তেতিয়া ৰিজইন অপশ্যনটো টিপি দিলে মানে তুমি আকৌ গ্ৰুপটোত জইন কৰিব পাৰিবা। এই মানে এতিয়াতো মিটিংখনলৈ লৈ গ'ল, এই জইনটো যেতিয়া টিপা তেতিয়াহে আচলতে মিটিংখনত তুমি আহা। আচ্ছা, কিছুমান মোবাইলত আকৌ অলপ অসুবিধা হয়, ইন দ্য চেন্স তেতিয়া তোমাৰ কেতিয়াবা কিছুমান পাৰ্মিশ্যন দিয়া নাথাকে। এতিয়া ধৰি লোৱা মানে বেলেগ মোবাইলত বেলেগ ধৰি লোৱা ছেটআপ হৈ আছে, তেতিয়া তোমাৰ এই লিংকটো টিপি থাকিলেও মানে গুগল মিট খোল নাখাব পাৰে। ধৰি লোৱা এনেকৈ গুগল মিট খোল খোৱা নাই, তেতিয়া আমি কি কৰিম, ধৰি লোৱা মোৰ গুগল মিট এপটোলৈ যাব লাগিব। মিট এপটো ডাউনলোডেড যোনটো এপ আছে সেইটো আমি চাৰ্চ কৰিম প্ৰথমতে। এইটো হৈ গ'ল, এই যোনটো চিন আছে এইটো হৈ গ'ল এইটো গুগলৰ মিট। ইয়াত যদি আমি গুচি যাওঁ, এতিয়া আচলতে মোৰ আগতে অলৰেডি খোল খাই আছিলে কাৰণে এইটো খোল খাইছে। ধৰি লোৱা আমি এই মিটটো পালোহি, এতিয়া আমি ইয়াত কোডটো টিপিব লাগিব। ধৰি লোৱা মই অলৰেডি কোৱা আছে যে য়োগা উইথ দ্য সানশ্বাইনৰ কাৰণে যোনটো লিংক হয় সেইটো হৈ গ'ল NVS, তাৰপিছত MFFY, তাৰপিছত XAV। এতিয়া আমি ধৰি লোৱা এইটোত যদি জইন কৰিবলৈ যাওঁগৈ, তেতিয়াহ'লেও আকৌ সেই য়োগা উইথ দ্য সানশ্বাইনতে ওলাব। অৱশ্যে এই জইনটোতো সদায় টিপিবই লাগিব। অৱশ্যে এটা কথা, মোৰ য়োগা উইথ দ্য সানশ্বাইনটো মই বহুত অকল ৰাতিপুৱাই কৰোঁ, কাৰণ সেইটো মই চাকৰিয়াল কাৰণে মোৰ সেইটো বস্তু সুবিধা হয় কাৰণে, বা মোৰ লগত যোনে কৰে তেওঁলোকৰো সুবিধা হয় কাৰণে আমি ৰাতিপুৱা সাধাৰণতে 5টাৰ পৰা 6টা বজাৰ ভিতৰত শেষ কৰোঁ। কেতিয়াবা ধৰি লোৱা বন্ধ হৈ আছে, ধৰি লোৱা এতিয়া পূজাৰ দিন হৈ আছে, তেতিয়া আমি এতিয়া মানে 5:30টাৰ পৰা 6:30লৈকে কৰিছোঁ। আৰু কেতিয়াবা ধৰি লোৱা তোমাৰ আৰু দেওবাৰ দিনটোতো সাধাৰণতে 5:30টাৰ পৰা 6:30টাত কৰোঁ। আৰু কেতিয়াবা স্কুলবিলাক বহুত সোনকালে আৰম্ভ হয়। মোৰ লগত য়োগা কৰা বেছিভাগেই আচলতে শিক্ষয়িত্ৰী, গতিকে তেওঁলোকৰ সুবিধাৰ কাৰণে কেতিয়াবা সময়টো 5টা বজাতকৈ আগৰ পৰাও কৰি দিয়া হয়। আমি 4:45ৰ পৰা বা 4:50ৰ পৰা বা কেতিয়াবা 4:30 বজাৰ পৰাও য়োগা কৰাওঁ। সেইটো যেতিয়া মোৰ গ্ৰুপত থাকে তেতিয়া সাধাৰণতে এনাউন্স কৰা হয়। নহ'লেও যদি 5টা বজাত খোলা তেতিয়াহ'লে সাধাৰণতে এইটো, বা 5:15 মানত খুলিলে লিংকটো সাধাৰণতে এক্টিভ থাকে। আচ্ছা, ইয়াৰ ভিতৰতো আকৌ আমি সোমবাৰ, মঙলবাৰ, শুকুৰবাৰ, শনিবাৰে 5টা বজাত কৰোঁ, আৰু দেওবাৰৰ দিনটো 5:30 বজাত কৰোঁ। থেংক ইউ। ধৰি লোৱা কোনোবাই মোৰ য়োগা উইথ দ্য সানশ্বাইন লিংকটো গুগল মিটত জইন কৰিবলৈ জনা নাই বা পাৰা নাই, তেতিয়াহ'লে তেওঁলোক যদি মোৰ ফেচবুকৰ ফ্ৰেণ্ড হয়, তেতিয়াহ'লে একেটা সময়ত আজিকালি মই লাইভ ভিডিঅ' অন কৰি ৰাখোঁ ফেচবুকত, যাতে কোনোবা যদি মোৰ ফেচবুকৰ ফ্ৰেণ্ড হয় তেওঁলোকে জইন কৰিব পাৰে। আৰু ধৰি লোৱা আমি 5টা বজাত য়োগা কৰিছোঁ, 5টা বজাৰ পৰা 9টামান বজালৈকে মই
মোৰ য়োগাৰ লিংকটো যোনটো লাইভ ভিডিঅ' সেইটো অন কৰি ৰাখোঁ 9টা বজাৰ পিছত আমাৰ এনভাইৰনমেণ্টত বা গৰম বাঢ়ি যায় গতিকে সেই গৰমৰ লগত আমাৰ যোগাসনৰ পৰা যিবিলাক গৰম হ'বলগীয়া থাকে বা যোগাসনৰ পৰা যিটো গৰম আমাৰ শৰীৰত আহে সেই গৰমটো সহ্য কৰিব নোৱাৰিব পাৰে সেইটো কাৰণে মই 9টা বজাৰ পিছত মোৰ লাইভ ভিডিঅ'ৰ লিংকটো অফ কৰি দিওঁ আৰু ৰাতিপুৱা ধৰি লওক আমি 5টা বজাত কৰিছোঁ তেতিয়াহ'লে মোৰ একাউণ্টত যদি চাৰ্চ কৰাকৈ যদি মোক লাইভ দেখা তেতিয়াহ'লে সেই একেটা সময়তে আমি কৰি থকাৰ সময়তে মোৰ লাইভ ছেশ্যনটো জইন কৰিব পাৰিবা হেঁপাহ আছে যে মই মোৰ ফেচবুক পেজ এইটো যোনটো পেজ দেখিছা সেই পেজটোত লাইভ হোৱাৰ হেঁপাহ আছে কাৰণ যেতিয়া আমি পেজত কৰোঁ তেতিয়া আমাৰ অকল ফ্ৰেণ্ডছ নহয় নন ফ্ৰেণ্ডছবিলাকেও চাব পাৰে যাতে যোগাসনৰ পৰা যিবিলাক বেনিফিট পোৱা যায় তাৰ বিষয়ে মানুহবিলাক মই যিমান পাৰোঁ সিমান মানুহক অৱগত কৰাওঁ আৰু মানুহবিলাকেও কোনো টকা নিদিয়াকৈ যোনে পাৰে যোগাসন কৰক আৰু সকলোৱে যেন দিনক দিনে ভাল স্বাস্থ্যৰ অধিকাৰী হৈ গৈ থাকে এয়াই মোৰ হেঁপাহ গতিকে যিবিলাকে মোৰ ফেচবুকৰ এই পেজটো ফ'ল' কৰা নাই তেওঁলোকে ফ'ল' কৰিব পাৰে কাৰণ মোৰ বেছিভাগ কথা এতিয়াৰ পৰা মই মোৰ এই একাউণ্টটোতে মানে ফেচবুকৰ পেজটোতে মই দিম বুলি মোৰ পৰিকল্পনা আছে আশা কৰোঁ তোমালোক সকলোকে মই য়োগা উইথ দ্য ছানশ্বাইনত লগ পাম আৰু আমি সকলোৱে একেলগে য়োগা কৰিম থেংক ইউ ষ্টে হেপ্পী হেল্ডি এণ্ড ছেফ